Hello everyone, এই ভিডিওটো অলপমান দীঘলীয়া ভিডিও কিন্তু আপোনালোকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট ভিডিও যিখিনি লৰা ছোৱালী অসম পুলিচৰ এবি ইউবি এপি আৰু ভাইবা ড্ৰাইভাৰৰ ভাইবা টেষ্ট দিব বাবে মানে এডমিট কাৰ্ড ডাউনলোড কৰিছে আজি যেহেতু হৈ গল আৰু মোৰ লগৰ বহু লৰাই বিশেষকৈ লৰাই বুলি ক'ব লাগিব কাৰণ লৰাই যেহেতু ভাইবা দিব গৈছে আৰু ভাইবাৰ ইম্পৰ্টেন্ট কুৱেশ্যনৰ ভিতৰত মই যিকেইটা কুৱেশ্যন ইমান দিনে কৈ আছিলো সেইকেইটাতো 100% কমন পৰিছে আৰু সেইকেইটা আপোনালোকৰ বাবে ইম্পৰ্টেন্ট বুলি মই আগতেও কৈছিলো আৰু আজিও আপোনালোকক কিছুমান কুৱেশ্যন কওঁ যিবোৰ কুৱেশ্যন আপোনালোকৰ বাবে ইম্পৰ্টেন্ট প্ৰথম কথাটো হ'ল আপোনালোকে এযোৰ ড্ৰেছ ভালকে পিন্ধি যোৱাটো ইম্পৰ্টেন্ট এযোৰ দামী ড্ৰেছ নহয় কিন্তু ড্ৰেছ এযোৰ ভালকে পিন্ধি যোৱাটো ইম্পৰ্টেন্ট সেই কথাটো মনত ৰাখিব মই সদায় কৈ আহি আছো বগা শাৰ্ট কলা পেন এইটো পিন্ধিলে যে ইম্পৰ্টেন্ট হেতু নহয় আপোনালোকৰ কালাৰ যিয়ে নহওক কিন্তু ডিসিপ্লিন আৰু কাপোৰযোৰ কেনেকে পিন্ধিছে হেতুৱে ইম্পৰ্টেন্ট হেতু আপোনালোকে সকলোৱে গম পোৱাটো আগতে জানি লওক ফাৰ্স্ট কথাটো হ'ল কি মই ইমান দিনে কৈ আছিলো যে আপোনালোকক মেট্ৰিকৰ ৰুল নাম্বাৰ হাই সেকেন্ডাৰী ৰুল নাম্বাৰ বা পুলিচৰ এডমিট কাৰ্ডৰ ৰুল নাম্বাৰ এই কিখনৰ ভিতৰত কিবা নহয় কিবা ৰুল নাম্বাৰ কাৰোবাক খুদিব আৰু সেইবোৰ কুৱেশ্যন খুদিছে লগতে আপোনালোকে ফাৰ্স্ট কিছুমান বস্তু জানি লব আপোনালোকে ভাইবা দিবা কোন মানে ভাইবাৰ সময় আপোনালোকে 12টাৰ আগত খুমাইছে নে 12টাৰ পিছত খুমাইছে সেই কথাটো আপোনালোকে লক্ষ্য কৰিব আৰু সেইটো হিচাপত আপোনালোকে ক'ব গুড মৰ্নিং কয় গুড আফটাৰনুন কয় যি কয় আপোনালোকে টাইমিংটোৰ ওপৰত ডিপেন্ড কৰি ক'ব আৰু আপোনাক যেতিয়া বহিব ক'ব বহিব কুৱেশ্যন খুদিলে এনসাৰ দিব আগতীয়াকে আপোনালোকে একো নকৰিব যদি আপুনি খুমাব বিচাৰে নে হেইটো কোৱাৰ পিছত যদি ৰখিব দিয়ে তেতিয়া ৰখিব কিন্তু খুমাই না যাব আৰু যদি আপোনালোকে অসমীয়াত ক'ব বিচাৰে অসমীয়াতে ক'ব যে স্যাৰ মই খুমাব পাৰিম নে বা মে আই কামিং স্যাৰ এনেকৈ যদি কয় তেতিয়া হলে ইংলিশতে গুটেখিনি ক'ব ট্রাই কৰিব চেষ্টা কৰিব জানো আপোনালোকৰ অলপো খেলি মেলি নহয় অসমীয়াত যেহেতু আপোনালোকে স্পষ্ট হয় গতিকে অসমীয়াত ক'লে আপোনাৰ বেছি ভাল হ'ব এতিয়া আপোনালোকে খুমাই যোৱাৰ পিছত আপুনি যেতিয়া বহিব দিব তেতিয়া বহিব আৰু আপোনালোকৰ যি ডকুমেন্টস বিচাৰে ডকুমেন্ট যদি বিচাৰে দিব নিবিচাৰেলে নাই আপোনালোকৰ কুৱেশ্যনখিনিৰ ভিতৰত আপোনাক নিজৰ ডিটেইলছ দিব এড্ৰেছ দিব আৰু এইখিনি এড্ৰেছ ডিটেইলছ খুদিছে লগতে আপোনালোকৰ কাৰেন্ট এফেয়াৰ্ছৰ ভিতৰত কুৱেশ্যন খুদি আছে যেটো আপোনাৰ বৰ্তমান পৰিস্থিতি ইণ্ডিয়া পাকিস্তানক লৈ পেহেলগামক লৈ সেই গুটেখিনিৰ ওপৰত ডিপেন্ড কৰি বহুত লৰা ছোৱালী কুৱেশ্যন খুদিছে লগতে কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন যদি কও যেনেকৈ ধৰি লৈছো আপুনি কোৰ পৰা মানে গৈছে ধৰি লৈছো আপোনাৰ জাগাটোৰ বিষয়ে আপুনি ক'ব লাগিব আপোনাৰ নামটো কোৱাৰ পিছত আপোনাক যদি খুদে আপোনাৰ ঘৰ ক'ত আপুনি ঘৰটো কোৱাৰ পিছত আপোনাৰ ঘৰৰ ওচৰত জানিব লগা বস্তু বেলেগক দেখাব লগা বস্তু বা ইম্পৰ্টেন্ট বস্তু ধৰি লৈছো মোক যদি খুদে তোমাৰ ঘৰ ক'ত মই যদি কওঁ মোৰ ঘৰ হাজু তেতিয়াহলে হাজুৰ বিষয়ে ক'ব দিব হাজুৰ বিষয়ে ক'ব গলে বহুত আছে যেনেকৈ আমি হাজু বুলি জনাৰ আগতে পঞ্চতীৰ্থ বুলি কওঁ পঞ্চতীৰ্থত কি মন্দিৰ আছে কিয় ইম্পৰ্টেন্ট কোনটো মন্দিৰত কি আছে সেই সকলোবোৰ ডিটেইলছ ক'ব লাগিব যদি কোনোবাই বৰপেটাৰ পৰা গৈছে খৰথেবাৰীৰ পৰা গৈছে শুৱালকুছিৰ পৰা গৈছে তেতিয়াহলে বিভিন্ন জায়গাত বিভিন্নতা বস্তু আছে যিকেইটা বস্তু আপোনালোকৰ ফেমাস সেইখিনি আপোনালোকে ডিপেন্ড কৰি নিজৰ বিষয়ে ক'ব ডিটেইলছটো ক'ব এতিয়া আপোনাক বহুত ইম্পৰ্টেন্ট কুৱেশ্যনৰ ভিতৰত আৰু দুটামান কুৱেশ্যন খুদি আছে যে আপুনি পুলিচ হ'ব কিয় বিচাৰে আপোনাৰ পুলিচ কিয় ভাল লাগে পুলিচ হৈ আপুনি কি কৰিব পুলিচ ৰিলেটেড লগতে জিকে বহুত কুৱেশ্যন আহি আছে অসমৰ স্বাস্থ্য মন্ত্ৰী শিক্ষা মন্ত্ৰী ৰাষ্ট্ৰপতি বা ৰাজ্যপাল বিভিন্ন ধৰণৰ কুৱেশ্যন মুখত যি আহে মই বাৰে বাৰে কৈছো ভাইবাৰ কোনো ধৰণৰ টপিক নাথাকে সেই টপিকটো আপোনালোকক মনত যি আহিব সেইটোৱে খুদিব আপুনি শাৰ্টটো যে পিন্ধিছে কটনৰ পিন্ধিছে নে কি পিন্ধিছে সেইটোও খুদি দিব পাৰে সেইটো জাস্ট মই এটা এক্সাম্পল দিছো আপোনাৰ যদি দাঁতটো বগা দেখা পাইছে আপোনাক খুদিব পাৰে দাঁত সাফা কৰি আহিছে নে দাঁতটো সাফাই তেওঁৰ মনত যি আহিছে সেইটো খুদিব পাৰে যে আজি ইন্টাৰভিউ বুলি ছুটি কৰি কাটিছে নে আগৰ পৰা এনেকুৱা ডিসিপ্লিন তেনেকুৱা ধৰণৰ কুৱেশ্যনো খুদিব পাৰে আপোনাৰ পৰা 2 মিনিট বা 3 মিনিট সময় ল'ব সেই 2 মিনিট 3 মিনিটত আপুনি নিজে ৰিপ্ৰেজেন্ট কৰিব লাগিব আপুনি কথা কেনেকৈ ক'ব আপুনি কথা ক'ব পাৰিছে নে নাই আপুনি এনসাৰবোৰ কেনেকুৱা ধৰণৰ দিছে নাজানিলেও আপোনালোকে পকাই আছে নেকি জাস্ট এটা আপোনাক টেষ্ট কৰিব যাক ভাইবা টেষ্ট বুলি কোৱা হৈছে আৰু এইখিনিতে মই কওঁ এইটো লাষ্ট ষ্টেপ বেষ্ট দিবলৈ ট্ৰাই কৰক নোৱাৰিলে নোৱাৰো বুলি ক'ব পাৰিলে পাৰো বুলি ক'ব ভালকে বুজাব কথা ভালকে কোৱাৰ লগতে চকুৰ যিটো মানে আপোনাৰ এক্সপ্ৰেছন আপুনি চকুৰে মানুহক কথা ক'ব জানিব লাগিব মানুহে হাঁহি থাকিলে মানুহে চকুৰে হাঁহিলে
বেলেগ এটা দেখি মানুহৰ দুটা টাইপৰ হাঁহি আছে, এটা সঁচা হাঁহি এটা মিছা হাঁহি। আপুনি কোনটো হাঁহিছে, কেনেকুৱা মুখৰ এক্সপ্ৰেছন দিছে, হাতৰ এক্সপ্ৰেছন কেনেকুৱা, ডাঙৰৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, জাষ্ট আপোনাক টেষ্ট কৰিব। ভিডিঅ'টো লম্বা হৈছে কিন্তু ইম্পৰ্টেণ্ট ভিডিঅ'। টপিক কভাৰ কৰিব আপোনাৰ ওচৰে পাজৰে, আপোনাৰ ডিষ্ট্ৰিক্টৰ, আপোনাৰ ষ্টেটৰ, লগতে চাৰিসীমা, ৰাজ্য বৰ্তমানৰ পৰিস্থিতি, কাৰেণ্ট এফেয়াৰ্ছ, লগতে আপুনি যিটো বিষয়ত আপোনাৰ বেছি মানে এবিধ হলে এবিৰ বিষয়ে, ইউবিধ হলে ইউবিৰ বিষয়ে, পুলিচৰ বিষয়ে, এপিআৰ হলে এপিআৰ, ড্ৰাইভাৰ হলে ড্ৰাইভাৰৰ, লগতে আপোনালোকৰ বিভিন্ন ধৰণৰ পোষ্টৰ বাবে আপোনালোকে চাই যাব আৰু ৰোল নাম্বাৰখিনি চাই যাব। কাৰণ আপোনাৰ পাৰ্চেণ্টেজো সুধি দিব পাৰে, ৰোল নাম্বাৰো সুধি দিব পাৰে। আপুনি হয়তো জানে যে মেট্ৰিকত আপুনি 45% পাইছে, কিন্তু 45 পইণ্ট কি পাইছে সেইটোতো নাজানে, কাৰণ আপুনি পাহৰি গৈছে। সেইটো চাই যাব। এইখিনি হ'ল মোৰ ফালৰ পৰা আপোনালোকৰ এটা বাবে আইডিয়া। বাকী কুৱেশ্যন বেলেগ বেলেগ আহিব, টপিক নাথাকে, কিন্তু তাৰে ভিতৰত কাৰোবাৰ কিবা কমন পৰি যাব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।